এডিআৰি গোটেইখিনি 10 অক্টোবৰ মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহ স্যাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব 10 তাৰিখে পঢ়িব লাগিব মামা অভাৰলিপিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম এডিআৰিটো অভাৰলিপিং নহয় 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ এলপি এমিৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাই সকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰো বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰো অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ অৰিলৈ আমি সকলোতে চৰকাৰী চাকৰি যোগদান কৰিব লাগে পিছত ট্ৰান্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাও আৰু সেই প্ৰচেষ্টা চলাওতে বহুজনে ঘোষ আদিও দিব লাগে বুলি উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলো শিক্ষামন্ত্ৰী থাকোতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয় চতুৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰো কিয় পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এডিআৰি যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পোৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে